ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ ইয়াত দুটা মহিলা মৰ্চা আছে তাৰমানে পূব গুৱাহাটী সমষ্টিটোত আমাৰ দুটা মণ্ডল আছে আমাৰ সাংগঠনিক দিশৰ ফালৰ পৰা দুটা ভাগ আছে এই দুইটা ভাগতে আজি আমাৰ যিসকল মহিলা আমাৰ সহযোগী আছে তেখেতসকলৰ আজি এখন আমি সন্মিলন পাতিলোঁ তাত আমি দলৰ আগন্তুক নিৰ্বাচনত দলৰ কৰ্মীসকলে কি ভূমিকা পালন কৰিব আৰু আমাৰ চৰকাৰে যিবোৰ আঁচনি গ্ৰহণ কৰিছে আঁচনিবোৰ ৰাইজৰ মাজলৈ কেনেকৈ গৈছে ৰাইজে ইয়াৰ পৰা ফলাফল কেনেকৈ পাইছে তাৰ এটা পৰ্যালোচনা কৰিবৰ বাবে সমাৰোহখন পতা হৈছিল দুখন সমাৰোহে যথেষ্ট সঁহাৰি পাইছে আৰু মই যথেষ্ট আমাৰ সহকৰ্মীসকলৰ ওচৰত কৃতজ্ঞ যে তেখেতসকলে এই ক্ষেত্ৰত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে এতিয়ালৈকেতো মই খুবেই ভাল পাইছোঁ কিয়নো আমাৰ যিদিনাখনৰ পৰা আমি নিৰ্বাচনত জয়ী হৈছিলোঁ 2016 চন সেই 16 চনৰ পৰা আজিলৈকে অবিৰতভাৱে আমাৰ কৰ্মীসকলে মই বা আমি সকলোৱে ৰাইজৰ লগত আছোঁ ৰাইজৰ হৈ কাম কৰি আছোঁ গতিকে ৰাইজে সেইটোক সঁহাৰি দিছে আৰু সেই সঁহাৰিটো দেখি আমিও উৎসাহিত হৈছোঁ